চুলি সোনকালে নপকিবলৈ, চুলি সৰা বন্ধ হ'বলৈ এইকেইবিধ বস্তু একেবাৰে চুলিৰ কাৰণে মহৌষধ হয়। আৰু বহুত বয়স হ'লে আপোনালোকে আপোনালোকৰ চুলিখিনি নপকাকৈ ৰাখিব পাৰিব। বহাগ বিহুৰ আজি গৰু বিহু, হাতত জেতুকা লোৱাৰ লগতে এই কেঁচা জেতুকা পাতৰ লগত কেইবিধমান বঢ়িয়া বঢ়িয়া বস্তু মিক্স কৰি চুলিটো লগাম আজি। বিহু বুলি চুলি যত্ন কৰিবলৈ একেবাৰে ৰাতিপুৱাই আৰম্ভ কৰিছোঁ। এই কেঁচা জেতুকা পাতটোৰ লগত মই যিকেইবিধ বস্তু মিলাম, সেই বস্তুকেইবিধ মিলাই চুলিত লগালে চুলিখিনি একদম পিছল হ'ব, চিল্কি চাইনি হ'ব, চুলি সৰা বন্ধ হ'ব। আৰু মই মোৰ চুলিখিনি চিল্কি আৰু চাইনি কৰিবলৈ জেতুকা পাত আজি ব্যৱহাৰ কৰিম। আৰু এই জেতুকা পাত কেনেধৰণে চুলিত লগালে চুলিখিনি খুব ধুনীয়া পিছল হ'ব, চিল্কি চাইনি হ'ব, চুলিখিনিত খুব ধুনীয়া এটা কালাৰো আহিব, সেইটো আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আৰু বিহু বুলি আপুনিও আপোনাৰ চুলিখিনি যদি যত্ন কৰিব বিচাৰে, ধুনীয়া কৰিব বিচাৰে, চিল্কি চাইনি হোৱাটো বিচাৰে, তেতিয়াহ'লে আজি মই লগোৱাৰ ধৰণে জেতুকা পাত লগাই চাবচোন, চুলিখিনি খুব ধুনীয়া হ'ব। এতিয়া মই আপোনালোকক জেতুকা পাতৰ খুব ধুনীয়া এটা ৰিমেডি চুলিত লগাই দেখুৱাম। আপোনালোকে চাই যাব মই ইয়াত এই জেতুকা পাতৰ লগত কি কি বস্তু মিক্স কৰি খুব ধুনীয়া এটা হেনা ঘৰতে তৈয়াৰ কৰোঁ। প্ৰথমতে এই জেতুকা পাতেই লৈছোঁ। জেতুকা পাত মই বহুতখিনি আনিছোঁ, কিন্তু এইখিনি হাতত লগাবৰ কাৰণে আৰু এইখিনি মই ল'ম চুলিত লগাবৰ কাৰণে। এতিয়া জেতুকা পাতকেইটা মই ঠাৰিৰ পৰা প্ৰথমতে ছিঙি লওঁ, তাৰ পাছত ইয়াৰ লগত কি কি মিক্স কৰিম সেইটো দেখুৱাম। আপোনালোকে কেনেধৰণে জেতুকা পাত চুলিত লগাই বাৰু আজি মই দেখুৱাৰ ধৰণে যদি আপোনালোকে লগায় তেতিয়াহ'লে কমেণ্ট কৰি জনাব দেই। এতিয়া মই জেতুকা পাতকেইটা ঠাৰিৰ পৰা ছিগি লৈছোঁ। এতিয়া এইখিনি জেতুকা পাত ল'লোঁ। এইখিনি জেতুকা পাতে দুজন মানুহে ধুনীয়াকৈ লগাব পাৰিব। আৰু এতিয়া জেতুকা পাতৰ লগত মিক্স কৰিম এইটো নৰসিংহ পাত। নৰসিংহ পাতে আমাৰ চুলি সৰা বন্ধ কৰিবলৈ বহুত বেছিকৈ সহায় কৰে আৰু লগতে চুলি গ্ৰ'থ বঢ়াবলৈও বহুত বেছিকৈ সহায় কৰে। সেইকাৰণে নৰসিংহ পাতো লৈছোঁ। নৰসিংহ পাত মোৰ হাতৰে 2-3 মুঠি জোখাৰে ল'ম দুজন মানুহৰ কাৰণে। এজন মানুহৰ কাৰণে হাতৰ মুঠিটোত এমুঠি জোখাৰে ল'লেই হ'ল। আৰু নৰসিংহ পাতটো ৰাতিপুৱা সদায় চোবায়ো খাব পাৰে, চুলি গ্ৰ'থ বাঢ়িবৰ কাৰণে, চুলি সৰা বন্ধ কৰিবৰ কাৰণে। যাৰ চুলি খুব বেছিকৈ সৰি আছে আপোনালোকে নৰসিংহ পাত ৰেগুলাৰ খোৱাৰ অভ্যাস কৰিবচোন, চুলি সৰা সমস্যা কমি আহিব আৰু লগতে চুলিত লগাবও আৰু খাবও। আৰু ইয়াৰ পাছত লৈছোঁ মই এয়া 15-20 খিলামানৰ জোখাৰে জবা ফুলৰ পাত। এয়া জবা ফুলৰ পাত। ইয়াৰ পাছত লৈছোঁ এয়া আপোনালোকে সকলোৱে চিনি পায় এল'ভেৰা। এল'ভেৰা মই 4টা পাত লৈছোঁ, কাৰণ দুজনীয়া লগাম কাৰণে, আৰু যদি এজনীয়া লগায় 1 বা 2টা পাত দিলেই হ'ব। এতিয়া এল'ভেৰা পাতটো মই প্ৰথমতে ধুই ল'ম। ধুই লৈ পেলাই জেলটো নুলিয়াওঁ আৰু এনেকৈ টুকুৰা টুকুৰাকৈ দি দিলে মিক্সিত ধুনীয়াকৈ গুড়া হৈ যাব। এইকেইটা মই প্ৰথমতে কাটি এনেকৈ চিধাকৈ 10-15 মিনিটমান থৈ দিছোঁ। তাৰপাছত ইয়াৰ পৰা হালধীয়া যিটো পানী গৈছে সেই পানীটো যাবলৈ দিছোঁ। তাৰ পাছতহে মই এইটো ব্যৱহাৰ কৰিম। আপোনালোকেও যেতিয়া এল'ভেৰা নেচাৰেল পাতটো ব্যৱহাৰ কৰিব তেতিয়া আপোনালোকে সদায় 20 মিনিটমান এনেকৈ চিধাকৈ থৈ দিব। তেতিয়া দেখিব হালধীয়া এটা পানী গৈছে, সেই পানীটো যাবলৈ দিব, তাৰ পাছতহে ব্যৱহাৰ কৰিব। এতিয়া ল'লোঁ এয়া 4টা। ইয়াৰ পাছত মই ৰাতিয়ে সেই বাতিটোত তিয়াই থৈছিলোঁ এয়া শিলিখা 5টা। আৰু মই যেতিয়া এই পাতখিনি পিচিম, যিখিনি পানীত মই শিলিখাখিনি তিয়াই থৈছিলোঁ সেইখিনি পানীয়ে ব্যৱহাৰ কৰিম। আৰু লগতে এতিয়া মই শিলিখাটো কাটি ইয়াৰ পৰা ছালটো দি দিম মিক্সিত, ভালকৈ পিচি ল'ম ইয়াৰ লগতে। আপোনালোকৰ ঘৰত যদি শুকান শিলিখা আছে এনেধৰণে ব্যৱহাৰ কৰিব, যিহেতু এতিয়া ছিজনটোত কেঁচা শিলিখা পোৱা নাযায়, এনেকৈ শুকান শিলিখাহে মই ব্যৱহাৰ কৰিম। আৰু মই শিলিখাটো চুলিত লগাই বহুত বেছি ভাল পাওঁ, আমলখিতকৈও বেছি ভাল পাওঁ মানে শিলিখাটো চুলিত লগাই। কাৰণ শিলিখা দিলে আপোনালোকৰ চুলিখিনি ইমানেই ধুনীয়া পিছল হ'ব। যেতিয়া আপোনালোকে ৰিমেডিটো লগাই ধুই দিব, ধোৱাৰ পাছত আপোনালোকৰ চুলিখিনি চুই চাব, খুব ধুনীয়াকৈ চুলিখিনি পিছল হৈ যায়। সেইকাৰণে মই লৈছোঁ এইকেইটা 5টা শিলিখা। এতিয়া মই যেতিয়া মিক্সিত পিচিম এই শিলিখাকেইটা বাকলিটো গুচাই ল'ম। ইয়াৰ পাছত আনিছোঁ এয়া এনেকৈ আমলখি বটল এটাত ভৰাই পেলাই গেলাই থৈ দিয়া এয়া পানী, আমলখিৰ পানী। আৰু লগতে মই আমলখিও লৈছোঁ, আমলখি কেইটামানো লৈছোঁ এনেকৈ। আমলখি 4-5টামান লৈছোঁ। এয়া আমলখি
4-5টামান ইয়াৰ বাকলিটো কাটি পেলাই ইয়াৰ লগতে মিক্স কৰি পিচি ল'ম আৰু লগতে আমলখি পানীখিনি আছেই নহয়। এতিয়া মই শিলিখা আৰু আমলখি কেইটা কাটি লৈছোঁ। এতিয়া এইখিনি কাটি ল'লোঁ, শিলিখা আৰু আমলখিৰ দুইটাই কাটি লৈছোঁ। শিলিখাৰ ছালটো কাটি ল'লোঁ আৰু আমলখিটো কাটি লৈছোঁ আৰু কাটি লোৱাৰ পাছত এতিয়া ধুই পেলাই মিক্সিত পিচিম। আৰু এই যিখিনি পানী আমলখিৰ পানী কেনেধৰণে ব্যৱহাৰ কৰোঁ ইয়াত আপোনালোকক দেখুৱাম। আৰু পিচি লোৱাৰ পাছত ইয়াতে আৰু এবিধ বস্তু মিক্স কৰিম। কি বস্তু মিক্স কৰিম সেইটো পিচি লোৱাৰ পাছত দেখুৱাই আছোঁ। এতিয়া মই এই জেতুকা পাতখিনিৰ সৈতে বাকীখিনি বস্তু একেলগে মিক্স কৰি পেলাই এয়া মিক্সিত ভৰাই দিছোঁ। আৰু মিক্সিত ভৰাই দিয়াৰ পাছত এতিয়া মই পানী দিলেহে মিক্সিত পিছ যায়। মই যিহেতু এই আমলখি পানীখিনিয়ে ব্যৱহাৰ কৰিম, বেলেগ পানী আৰু নিদিওঁ। আপোনালোকেও যদি আমলখি তেনেকৈ গেলাই থৈছে তেতিয়াহ'লে তাৰ পানীখিনি ব্যৱহাৰ কৰিব, পিছোতে বেলেগ পানী নিদিব। এতিয়া মই এয়া পিচি ল'লোঁ, খুব ধুনীয়াকৈ গুড়া হৈ গৈছে। এনেধৰণে আপোনালোকে নেচাৰেল বস্তুবোৰ চুলিত লগাই চাব, কম বয়সতে আপোনালোকৰ চুলি নপকিব। আজিকালি দেখা যায় বহুত কম বয়সতে ল'ৰা ছোৱালীবোৰৰ চুলি পকি যায়। যদি এনেকৈ নেচাৰেল বস্তুবোৰ ব্যৱহাৰ কৰা হয় চুলিত, তেতিয়াহ'লে কম বয়সতে চুলিও নপকিব আৰু চুলি নসৰিব। এতিয়া মই যিখিনি পানী দিলোঁ সেই শিলিখা যে তিয়াই থৈছিলোঁ সেই পানীখিনিকে পিছৰ বাৰত ব্যৱহাৰ কৰিছোঁ। আৰু এয়া ভালকৈ পিচ গ'ল, ধুনীয়াকৈ পিচি ল'লোঁ। পিচি লোৱাৰ পাছত চাওকচোন এইখিনি এয়া কিমান ধুনীয়াকৈ গুড়া হৈ গৈছে। এনেকৈ আপোনালোকে সম্পূৰ্ণ গুড়া কৰি ল'ব, তাৰ পাছতহে চুলিত লগাব। এতিয়া মই চুলিত লগাবৰ কাৰণে একেবাৰে ৰেডি হৈ আহিছোঁ। আৰু এইখিনি মই যিখিনি পিচিছিলোঁ দুভাগ কৰি লৈছোঁ। এতিয়া মই যোনখিনি লগাম সেইখিনিত মই এতিয়া অলপমান তিল তেল দি লৈছোঁ। তিল তেলটো মই জোখমতে দিছোঁ, 2-3 চামুচৰ জোখাৰে তিল তেল দি লৈছোঁ। তিল তেলখিনি দিয়াৰ পাছত গোটেইখিনি বস্তু আকৌ এবাৰ ভালকৈ এয়া মিক্স কৰি লৈছোঁ। মিক্স কৰি লোৱাৰ পাছত এতিয়া মই মোৰ চুলিত লগাম। চুলিত লগাওঁতে নিজে লগাবলৈ অকণমান অসুবিধা হয়, চুলিৰ গুৰিটোত ভালকৈ লাগি নাযায়। সেইকাৰণে মোক এয়া মিষ্টাৰে লগাই দিওঁ বুলি ক'লে তেওঁ এয়া লগাই দিছে ধুনীয়াকৈ, চুলিৰ গুৰিত যাতে ধুনীয়াকৈ লাগে। নিজে লগাবলৈ অসুবিধা হ'লে আপোনালোকৰ ঘৰৰ কাৰোবাক কৈ দিব ধুনীয়াকৈ লগাই। এনেকৈ আপোনালোকে 2 ঘণ্টা ৰাখিব। 2 ঘণ্টাৰ পাছত আপোনালোকে ধুনীয়াকৈ চুলিখিনি শ্বেম্পু কৰি ধুই দিব পাৰিব। আৰু এই ৰেমেডিটো আপোনালোকে সপ্তাহত এদিনকৈ লগাব। এনেধৰণে ৰেগুলাৰ লগাই থাকিলে আপোনালোকৰ চুলি সৰাও কমিব আৰু লগতে চুলি পকা সমস্যা কমি যাব, চুলিখিনি চিল্কি চাইনি হ'ব।